নমস্কাৰ এভৰিৱান আশা কৰোঁ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে জ্ঞানঘৰ আজি আমি আলোচনা কৰিম সাধাৰণ জ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন প্ৰথম প্ৰশ্ন কি গছৰ পৰা পঢ়া বা লিখাৰ বাবে কাগজ তৈয়াৰ কৰা হয় বা আম চেগুন শাল শুদ্ধ উত্তৰটো হৈছে অপচন ক বা গছৰ পৰা আমি লিখা বা পঢ়াৰ বাবে প্ৰয়োজন হোৱা কাগজ তৈয়াৰ কৰা হয় সোণৰ হোটেলৰ দেশ বুলি কোনখন দেশক কোৱা হয় আমেৰিকা ভিয়েটনাম ৰুছিয়া ইংলেণ্ড শুদ্ধ উত্তৰটো হৈছে সোণৰ হোটেলৰ দেশ বুলি ভিয়েটনাম দেশক কোৱা হয় তাৰে পিছৰ প্ৰশ্ন জাতক কথা কোন ধৰ্মৰ গ্ৰন্থ বৌদ্ধ হিন্দু জৈন শিখ শুদ্ধ উত্তৰটো হৈছে জাতক ধৰ্ম বৌদ্ধ ধৰ্মৰ এখন প্ৰসিদ্ধ ধৰ্মগ্ৰন্থ তাৰে পিছৰ প্ৰশ্ন ভাৰতৰ কৰোনা টিকাকৰণ প্ৰথম কোনে লৈছিল ভাৰতৰ কৰোনা টিকাকৰণ প্ৰথমে কোনগৰাকী ব্যক্তিয়ে লৈছিল নৰেন্দ্ৰ মোদী ৰাহুল গান্ধী মনীষ পাণ্ডে মনীষ কুমাৰ শুদ্ধ উত্তৰটো হৈছে ভাৰতৰ কৰোনাৰ টিকাকৰণৰ প্ৰথম টিকাকৰণটো লৈছিল মনীষ কুমাৰে অপচন খ হৈছে শুদ্ধ উত্তৰ তাৰে পিছৰ প্ৰশ্ন ফ্লিপকাৰ্ট কোনখন দেশৰ উদ্যোগ ভাৰত বাংলাদেশ নেপাল পাকিস্তান শুদ্ধ উত্তৰটো হৈছে ফ্লিপকাৰ্ট হৈছে ভাৰতৰ এটা গুৰুত্বপূৰ্ণ উদ্যোগ তাৰে পিছৰ প্ৰশ্ন ভাৰতৰ ৰাষ্ট্ৰীয় গছ কি বটগছ আপেল চেগুন শাল শুদ্ধ উত্তৰটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় গছ হৈছে বটগছ অপচন ক হৈছে শুদ্ধ উত্তৰ সকলোতকৈ অধিক কলা নিমখ ক'ত উৎপাদন হয় ইউৰোপ ভাৰত বাংলাদেশ শ্ৰীলংকা শুদ্ধ উত্তৰটো হৈছে সকলোতকৈ অধিক পৰিমাণে কলা নিমখ উৎপাদন হয় ইউৰোপ দেশত তাৰে পিছৰ প্ৰশ্ন কাবেৰী জল বিবাদ কোন দুখন ৰাজ্যৰ মাজত হৈছিল গোৱা আৰু পশ্চিম বংগ কৰ্ণাটক আৰু তামিলনাডু ত্ৰিপুৰা আৰু মেঘালয় কৰ্ণাটক আৰু তেলেংগানা শুদ্ধ উত্তৰটো হৈছে কাবেৰী জল বিবাদ হোৱা ৰাজ্য দুখন হৈছে কৰ্ণাটক আৰু তামিলনাডু কৰ্ণাটক আৰু তামিলনাডু ৰাজ্যৰ মাজত কাবেৰী জল বিবাদ হৈছিল আৰু পিছৰ প্ৰশ্ন মহাত্মা গান্ধীয়ে কংগ্ৰেছৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল লাহোৰ মাদ্ৰাজ বেলগাঁও দিল্লী শুদ্ধ উত্তৰটো হৈছে মহাত্মা গান্ধীয়ে কংগ্ৰেছৰ বেলগাঁও অধিৱেশনত সভাপতিত্ব কৰিছিল তেওঁ 1924 চনত হোৱা বেলগাঁও অধিৱেশনত সভাপতিত্ব কৰিছিল মনত ৰাখিব তাৰে পিছৰ প্ৰশ্ন সবৰীমালা মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত কেৰেলা মধ্যপ্ৰদেশ পশ্চিম বংগ তামিলনাডু শুদ্ধ উত্তৰটো হৈছে সবৰীমালা মন্দিৰ কেৰেলা ৰাজ্যত অৱস্থিত অপচন ক হৈছে শুদ্ধ উত্তৰ সকলোতকৈ দীঘল সামুদ্ৰিক সীমা থকা ৰাজ্যখনৰ নাম কি গুজৰাট তামিলনাডু গোৱা কেৰেলা শুদ্ধ উত্তৰটো হৈছে সকলোতকৈ দীঘল সামুদ্ৰিক সীমা থকা ৰাজ্যখন হৈছে গুজৰাট শুদ্ধ উত্তৰ হৈছে অপচন ক গুজৰাট আৰু পিছৰ প্ৰশ্ন কোনটো জীৱৰ মূৰটো কাটি দিয়াৰ পিছতো 3 পৰা 4 দিন জীয়াই থাকিব পাৰে কোনটো জীৱৰ মূৰ কাটি দিয়াৰ পিছতো 3 পৰা 4 দিন জীয়াই থাকে পইতাচোৰা নিগনি মেকুৰী ভেকুৰ শুদ্ধ উত্তৰটো হৈছে অপচন ক পইতাচোৰাৰ মূৰটো কাটি দিয়াৰ 3 পৰা 4 দিনলৈ জীয়াই থাকিব পাৰে কাটি দিয়াৰ পিছতো 3 পৰা 4 দিন জীয়াই থাকিব পাৰে আৰু পিছৰ প্ৰশ্ন দক্ষিণ আমেৰিকাৰ ডাঙৰ দেশখনৰ নাম কি আৰ্জেণ্টিনা ব্ৰাজিল বলিভিয়া ফ্ৰান্স শুদ্ধ উত্তৰটো হৈছে দক্ষিণ আমেৰিকাৰ ডাঙৰ দেশখনৰ নাম হৈছে অপচন খ ব্ৰাজিল তাৰে পিছৰ প্ৰশ্ন জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত উত্তৰাখণ্ড হিমাচল প্ৰদেশ গোৱা মধ্যপ্ৰদেশ শুদ্ধ উত্তৰটো হৈছে জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান হিমাচল প্ৰদেশত অৱস্থিত হিমাচল প্ৰদেশত জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত ভাৰতৰ মুঠ জিলাৰ সংখ্যা কিমান বৰ্তমান ভাৰতৰ মুঠ জিলাৰ সংখ্যা কিমান অপচন ক 787 অপচন খ 827 অপচন গ 783 অপচন খ 798 শুদ্ধ উত্তৰটো হৈছে বৰ্তমান ভাৰতৰ মুঠ জিলাৰ সংখ্যা হৈছে 787 খন তাৰে পিছৰ প্ৰশ্ন প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাপক কোন
আত্মৰাম পাণ্ডুৰং ৰামমোহন ৰয় স্বামী বিবেকানন্দ বাল গংগাধৰ তিলক শুদ্ধ উত্তৰটো হৈছে প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাপক হৈছে অপশ্যন ক আত্মৰাম পাণ্ডুৰাং তাৰে পিছৰ প্ৰশ্ন ভাৰতীয় আলু অনুসন্ধান কেন্দ্ৰ ক'ত অৱস্থিত শিমলা ঝাৰখণ্ড লক্ষ্ণৌ পুনে আকৌবাৰ কৈছো কোৱেশ্যনটো হৈছে ভাৰতীয় আলু অনুসন্ধান কেন্দ্ৰ ক'ত অৱস্থিত শিমলা ঝাৰখণ্ড লক্ষ্ণৌ পুনে শুদ্ধ উত্তৰটো হৈছে ভাৰতীয় আলু অনুসন্ধান কেন্দ্ৰ লক্ষ্ণৌত অৱস্থিত অপশ্যন গ হৈছে শুদ্ধ উত্তৰ তাৰে পিছৰ প্ৰশ্ন গোবি মৰুভূমি কোনখন মহাদেশত অৱস্থিত এছিয়া আফ্ৰিকা ইউৰোপ দক্ষিণ আমেৰিকা শুদ্ধ উত্তৰটো হৈছে গোবি মৰুভূমি এছিয়া মহাদেশত অৱস্থিত তাৰে পিছৰ প্ৰশ্ন ভাৰতীয় কেন্দ্ৰীয় ঔষধ অনুসন্ধান কেন্দ্ৰ ক'ত অৱস্থিত লক্ষ্ণৌ পুনে দিল্লী মুম্বাই শুদ্ধ উত্তৰটো হৈছে ভাৰতীয় কেন্দ্ৰীয় ঔষধ অনুসন্ধান কেন্দ্ৰ লক্ষ্ণৌত অৱস্থিত অপশ্যন ক হৈছে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন লগতে আজিৰ ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যন হুমায়ুন নামা কোনে লিখিছিল বাবৰ হুমায়ুন গুলবদন বেগম আবুল ফজল শুদ্ধ উত্তৰটো হৈছে হুমায়ুন নামা লিখিছিল গুলবদন বেগমে অপশ্যন গ হৈছে শুদ্ধ উত্তৰ তো আজিৰ ভিডিঅ'টোৰ ইমানখিনি আছিল ধন্যবাদ